বন্ধু বান্ধৱীসকল, কোৱা হয় যে নতুন বছৰৰ আৰম্ভণি যিভাৱে কৰা হয় তাৰ প্ৰভাৱ পৰে গোটেই বছৰটিত। গতিকে বছৰৰ প্ৰথম দিনটিত যদি এনে কিছুমান কাম কৰাৰ পৰা নিজকে বিৰত ৰাখিব পাৰে, তেন্তে বছৰটিত আপোনাৰ সুখ শান্তি আৰু সমৃদ্ধিৰ লগত থাকিব। যদি আৰম্ভণি ঠিকভাৱে হয়, তেন্তে তাৰ সমাপ্তিও ভাল ভাৱেৰে হয়। 1 নম্বৰতে, এই নতুন বছৰৰ প্ৰথম দিনটিত টকা পইচা কেতিয়াও ধাৰলৈ দিব নালাগে, কাৰণ এই টকা পইচা হৈছে মা লক্ষ্মীৰ চিহ্ন। মা লক্ষ্মীক নৱবৰ্ষৰ প্ৰথম দিনটিত নিজৰ হাতত ৰাখিব পাৰিলে শুভ মনা হয়। 2 নম্বৰতে, নতুন বছৰৰ প্ৰথম দিনটিত অৰ্থাৎ 1 জানুৱাৰীৰ দিনটিত কাৰো সৈতে হাই কাজিয়া তৰ্ক পেচাল আদি নকৰিব। বছৰৰ প্ৰথম দিনটিত সকলোৰে লগত ভালদৰে কটাবলৈ চেষ্টা কৰিব। পৰিয়ালৰ লগত হাঁহি আৰু আনন্দৰ মাজেৰে পাৰ কৰিব। লগতে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ ল'ব আৰু সৰুজনক মৰম স্নেহ যাচিব, কিন্তু অপব্যৱহাৰ নকৰিব। 3 নম্বৰতে, নৱবৰ্ষৰ প্ৰথম দিনটিত যদি কোনো ভিক্ষাৰী আপোনাৰ ঘৰলৈ আহে, তেন্তে তেওঁক খালী হাতেৰে কেতিয়াও পঠাই নিদিব। কিবা নহয় কিবা এটি বস্তু বা কোনো আহাৰ খুৱাই পঠাব। নৱবৰ্ষৰ প্ৰথম দিনটিত ভগৱানক প্ৰাৰ্থনা কৰিব, হে ভগৱান, আমাৰ পৃথিৱীৰ পৰা যাতে বেয়া শক্তিসমূহ দূৰ হয় আৰু সকলোৰে